So right, হয়নে? That is also important matter, হয়নে নহয়? মিছা ক'লে কিডাল হ'ব ৰাইজ, হয়নে? আজি কিন্তু কথাটো হৈছে এই পলিটিচিয়ানৰো মন এটা থাকে নহয়, হয়নে নহয়? আৰু সেইটো কাৰণে মই আহিছোঁ বৰ্তমান কমলাবাৰীলৈ, মানে নাজিৰাৰ কমলাবাৰী পিকনিক প্লেচ। মেইন কথাটো হৈছে আহিছোঁ দেখিছে নহয়, লগত চাপৰটো লৈ আহিছোঁ। মানে কথাটো হৈছে মই আমাৰোতো পিকনিক খাবলৈ মন যায়, হয়নে নহয়? সেইটো কাৰণেই মই আজি নাজিৰালৈ আহিছোঁ, তাকো কমলাবাৰীলৈ, হয়নে নহয়? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এণ্ড অলছ' মইতো কওঁ এলা পেচাকেতো অহা নাই, আজি মোৰ কনভয়ৰ ৰূপ দেখিছেনে নাই? নৌকা যাত্ৰা, আৰু বৰ্তমান মই কৰি আছোঁ নৌকা বিহাৰ, আৰু খন্তেক পিছতে পাই যামগৈ কমলাবাৰী। গতিকে মই যিহেতু ইয়াত আছোঁৱেই, টেনশ্যন কিয় ল'ব লাগে, হয়নে নহয়? দেন ফ'ল' মি। ৰাইজ, মই আহি পাই গৈছোঁহি কমলাবাৰী, হয়নে নহয়? আপোনালোকেতো জানেই অলছ' আই ডোণ্ট কেয়াৰ, হয়নে নহয়? আৰু আগতে মোক ভয় দেখুৱাব বিচাৰিছিলে হাতীয়ে, এতিয়া মেইন কথাটো হৈছে হাতীকতো মই পাত্তাই নিদিওঁ। এনেকৈ সোঁডালত এনেকৈ ধৰি এনেকৈ মতা গাঁঠি এটা দি দিওঁ অলছ', হাতীয়ে একো পাত্তাই নাপায় মোৰ ওচৰত। এতিয়া আকৌ মোক এটা চেলেঞ্জ দিবলৈ আহিছে কমলাবাৰীত, এইটো দেখিছে নহয়? বাট আই ডোণ্ট কেয়াৰ, হয়নে? মই চুই দেখুৱাই দিম অলছ'। কথাটো হৈছে ৰাইজ, হয়নে নহয়? দেখিছে নহয় চাইজটো? বাট গাদীত নাথাকিব পাৰোঁ, হয়নে নহয়? পাৱাৰ কিন্তু এতিয়াও আছে মোৰ কাৰণে, মিছা ক'লে কিডাল হ'ব? বাদ দিয়া হে ডাইনেছৰ, তাৰ উপাধিয়ে নাই। ডাইনেছৰ গগৈ হ'লে অলপ মানিলোহেঁতেন। উপাধি নথকা বস্তু এটা কোনে কেয়াৰ কৰিব হে? আই ডোণ্ট কেয়াৰ, বাট মইতো ৰাইজৰ লগত আছোঁৱেই অলছ', আৰু থাকিমেই যিহেতু, হয়নে নহয়? ৰাইজৰ লগতো অলপ কথা পাতিব লাগিব, অন্ততঃ নেক্সট ইলেকশ্যনত মোৰ কিবা এটা গুটি লাগেই বা। চ' ফ'ল' মি দেই। চ' ৰাইজ, দেখিছে নহয়? পাৱাৰত নাথাকিব পাৰোঁ, দেখিছে? ছাপোৰ্ট অলছ'। ছাপোৰ্ট আছেনে নাই মোৰ কাৰণে? এইয়া দেখিছে নহয়? এইবাৰ মোক কোনো ৰখাব নোৱাৰে, হয়নে? আৰু মইতো দেখুৱাইছোঁ এইফালে, মানে এইবাৰ ৰখাব নোৱাৰে মানে কি দেখিছে নহয়? বেকত কোন আছে? ডাইৰেক্ট ৰংমন, হয়নে নহয়? আৰু ৰংমন যাৰ লগত থাকে সেইজনক অসমত কোনোবাই বলাব পাৰিবনে? চ' ৰাইজ, মই আহি পাই গৈছোঁহি একদম পূৰা কমলাবাৰী। এই কমলাবাৰী মানে এতিয়া কমলাবাৰী নামটোহে শুনিছোঁ, কমলা কিন্তু দেখা নাই, হয়নে? আহোঁতে কিন্তু বৰটেঙা কেইটামানহে খাই থকা দেখিছিলোঁ ৰাস্তাত। আৰু বাকী যি নহওক, আমাৰ ইয়াত ঢেৰ মানুহ আছে, আৰু যিহেতু 31 ডিচেম্বৰ, হয়নে? ইয়াততো দুজনমানৰ মইতো কওঁ ৰাস্তাবিলাক বহল কৰিবলৈ হৈ গৈছে, মানে খোজকাঢ়িবই নোৱাৰে। তথাপিতো এজনৰ এইয়া ভাল নহয় মইনা? কেনেকৈ আছা?
কেনেকৈ মানে ঠিকে আছোঁ মানে থিয় হৈ থাকি আছানে থিয় হৈ থাকিবলৈ চেষ্টা এটা কৰি চাইছোঁ মানে তুমি বিচনাত নাই আকৌ এতিয়া অঁ নাই 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 বাকী এতিয়া 31 ডিচেম্বৰ কেনেকৈ পলা হৈছে এনেই খোৱা বোৱাটো কেনেকুৱা খোৱা বোৱাটো ভালেই হৈছে কিন্তু অকণমান মানে প্ৰব্লেম আহিছে প্ৰব্লেম মতা মানুহৰ কি প্ৰব্লেম থাকে প্ৰব্লেম আহিছে চাহ মানে এনেকুৱা ধৰণৰ হৈছে এটা প্ৰকাৰে ভালো হৈছে তাৰমানে আগতে দিনত তাৰমানে মালটো খাবলৈ য'তে ত'তে বহিবলৈ বহুত খেদা কোৱা আছিলে কৃষ্ণ কৃষ্ণ মই গাটো ধুয়ে হ'লেও আজিকালি কিন্তু মালটো ভাল হৈছে পেকেট চিষ্টেম কৰি দিয়াৰ পৰা আগতে মানে মাল প্ৰায় 150 টকামান খালেহে মাইকী মানুহক দুচাত দিব পৰা যায় আজিকালি কিন্তু 30 টকা খাই দিলে 3 দিন মানলৈ পিটিব পাৰি এইয়া দেখিছে নহয় ৰাইজ সাংঘাতিক সাংঘাতিক খালি পাৰিলে যদি অহাবাৰকে ভোটটো আপোনাক দিমেই 20 মান কৰি দিব দামটো নে আৰু কি হৈছে মানে এটা বস্তু ভাল হৈছে মেইন কথাটো ভাল হৈছে মানে ডক্টৰৰ ওচৰত গ'লো না ডক্টৰক ক'লো চেকআপ এটা কৰিবলৈ গ'লো ডক্টৰে মানে মাইকী মানুহৰ লগত আগতে বহুত কাজিয়া হৈ যায় মানে হা তো এতিয়া ডক্টৰে চাই পেলাই এইটোকাতে ক'লে বোলে অকণমান অন্তৰতে বোলে অকণমান ফুটা কেইটামান হৈছে বোলে মই কৈছোঁ বিৰাট ভাল হৈছে মানে আগতে কাজিয়া হৈ থাকে এতিয়া মাইকী মানুহে তাৰমানে এইফালেদি জুপি চাই অন্তৰৰ কথাবোৰ বুজি পোৱা হৈছে দেই আচ্ছা দেখিছে নহয় ৰাইজ চিষ্টেম সাংঘাতিক বনাই দিছে হয়নে নহয় মইতো কওঁ নেক্সট যেতিয়া মই চৰকাৰ কৰিম লাগিলে এওঁক হাত দুখনেই নেক্সট জন্মত দিব নালাগে লাগিলে ভৰি দুখন নালাগে না ভৰি দুটাও নালাগে হাত দুটাও নালাগে কাণ দুখনো নালাগে হয়নে হেৰি দুটাও নালাগে আৰু অন্তত মই নেক্সট ভগৱানক মই এটা প্ৰপ'জেল দি দিম যে অন্তত লাঞ্চ অন্তত 3-4টামান লাগে হয়নে নহ'লে ইমান কণ্ট্ৰল কৰিব নোৱাৰি নহয় মোৰ নিচিনা ডাংকাচি এজনী মাইকী আপুনি নাজানে এখন লাঞ্চত চলাই থাকিবলৈ অকণ দিগদাৰো মানে ঘৈণীৰ বিষয়ে যে এনেকৈ কৈ আছা প্ৰাণৰ মমতা নাই সেইটো ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে চিক্ৰেট কথাও মই ইয়াত আহি গম পাই গৈছোঁ আৰু এইয়া দেখিছা নহয় 32 দন্ত বিকশিত কৰি এইজন চক পালোৱান ব্যক্তি কমলাবাৰীৰ ৰজা বাকী ভাল নহয় ভাল আপোনাৰ আশীৰ্বাদটো ভাল আৰু মইতো আশীৰ্বাদ দিয়াই নাই অলছ' অন্তৰে আচ্ছা বাকী সেই 31 ডিচেম্বৰ কেনেকুৱা হ'ব বৰ উলহ মালহকৈ গৈছে আৰু উলহ মালহেৰে গৈছে কিন্তু কেতিয়াবা খুন্দা পূজা খাইছোঁ আৰু আচ্ছা নাই এইটো বয়সত খুন্দা খুন্দলি খাব পাৰি ডেকা বয়সতে অকণমান দিগদাৰ হয় হয়নে আৰু এতিয়া আকৌ খুন্দা খুন্দলি খোৱা মন এটা আছে নেকি এইয়া দেখিছে নহয় ৰাইজ এই ঘৰত আকৌ এইবিলাক কথা গম পাইছে নেকি মই মনে কৈছোঁ দেই আপোনাৰ আগতে কৈছোঁ আচ্ছা দেখিছে নহয় ৰাইজ দেখাত চিধা কিন্তু অকণমানহে চিধা মানে এফালে বেলেগ সিফালেও বেলেগ ঘৰত কিন্তু গম পালে ৰিক্সটো কিন্তু মই নলওঁ হয়নে মানে ৰাইজ ক'বলৈ গ'লে 31 ডিচেম্বৰ হৈ যোৱা মাত্ৰকে মইতো এইবাৰ এটা ষ্টাডি কৰিছোঁ যে 31 ডিচেম্বৰ এইফালে মহিলাসকলো আছে দেই 31 ডিচেম্বৰৰ কাৰণে বহুত বস্তুৱে ভয় কৰি থাকে আমাৰ হাঁহ মুৰ্গী এইবিলাকে ফেমিলি প্লেনিঙো নকৰে বোলে হাঁহ মুৰ্গীয়ে বোলে সেই ফেমিলি বহাওঁ বুলি ভাবিলেও বোলে কণীটোও নাপাৰোঁ সেই 31 ডিচেম্বৰত আকৌ আমাৰ উজনি ডেকামুখা আছে নহয় খাবলৈ বুলি যদি আৰু 31 ডিচেম্বৰত বাচি যাওঁ তেতিয়াহ'লে ফেমিলি প্লেনিঙৰ কথা ভাবিব পাৰি আৰু তাতো যদি নোৱাৰি আকৌ মাঘ বিহু আহিয়ে আছে গতিকে এই বছৰ আৰু ফেমিলি প্লেনিং নহয় মানে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ দেই এইয়া বাকী ভাল নহয় স্বাস্থ্য পাতি দেখি এটা অন্তত গম পায় যে কমলাবাৰীত মানুহে নোখোৱাকৈ নাথাকে হয়নে ডাঙৰকৈ ক'লে ভাল হয় আৰু কিমান ডাঙৰ হয় বেছি ডাঙৰ কৰিব নোৱাৰি বেছি ডাঙৰ কৰিব নোৱাৰি আচ্ছা আৰু এইফালে দেখিছে নহয় ফেলফেলীয়াকৈ হাঁহি আছে হয়নে বাকী এই নতুন বছৰত আৰু কি কৰাৰ প্লেন আছে নতুন বছৰত মই ফুৰিয়ে ভাল পাওঁ খুব আচ্ছা ইয়ালৈ ফুৰিবলৈ অহা হৈছে নে কি আপোনাকো চাবলৈ আহিছোঁ আইঅ এইটো বয়সত মোৰ কিন্তু বেলেগ মন নাই আকৌ দেই হয়নে এইফালে চাওক একদম পুৰা কষ্ট চাওক মানে দেখাততো নেপালী যেনেই লাগে আপুনিও নেপালী নেকি তো কষ্ট চাওক ৰামদছ আচ্ছা সেইটোকে সুধিছোঁ এই নেপালী গান চান কিবা জানে নেকি জানো মানে অকণমানকৈ জানো এই অকণমান গুণগুণাই দিয়কচোন
মানুষ কোলাগে জীয়ন কোলাগে এউতা সহানুভূতিৰ পানী মানুষ পাউনের সেন সাংঘাতিক তালি এটা দিব লাগে চ' ৰাইজ দেখিছে নহয় ইয়াতো টেলেণ্টৰ অভাৱ নাই অলছ হয়নে কালি আপুনি এপ্লিকেশ্যন লয় নেকি বাৰু মানে এপ্লিকেশ্যনবিলাক লয় নেকি বাৰু অঁ এপ্লিকেশ্যন লওঁ কেতিয়াবা আপোনাক নাজিৰাতে মই এখন দিছিলোঁ এতিয়া আপুনি এতিয়া কি গ্ৰহণ কৰিলে নাই এতিয়া সেইটো পাছ কৰিলে নাই এতিয়া বাপৰে বাপ চ' ৰাইজ দেখিছে নহয় এইটো এটা বৰ সাংঘাতিক কোইনচিডেণ্ট দেই হয়নে এসময়ত আমি লগ পাইছিলোঁ মানে যেতিয়া মোৰ শাসন চলি আছিল আৰু এতিয়া সেই গাদীত নাথাকিলেও পাব্লিক যে মোৰ লগত আছে এইটোৱে এটা প্ৰমাণ হৈ গৈছে হয়নে নহয় এইয়া চ' ৰাইজ এইটো এটা বৰ সাংঘাতিক কথা ইমান বছৰৰ মূৰত এইখন ফটো অলছ' বৰ সাংঘাতিক হৈছে বৰ ভাল লাগিলে অলছ' ইয়াত লগ পাই আৰু গানটোও বৰ সাংঘাতিক হৈছে আৰু বিশেষকৈ নেপালী মানুহৰ বোলে এটা কথা আছে বোলে স্পেলিং কৰিবলৈ যায় ছটা আকাৰে চা গ লত দীঘৰিকাৰ বোলে কি বোলে ছটা আকাৰে চা গ লত দীঘৰিকাৰে লি কি ছাগলী নহয় ছগলী কথাটো সেই গাখীৰৰ ক্ষেত্ৰতো গাখীৰ হৈ নাথাকে গটা আকাৰে গা খত দীঘৰিকাৰে খি ৰ গখীৰ আৰু এজন ব্যক্তি আছে আমাৰ মাজত দেই এইয়া দেখিছে নহয় ঘৈণীয়েকে বৈ মেলি পিন্ধাই পঠিয়াইছে থুলন্তৰ ব্যক্তি অলছ' গদাপানী হেন বুকু অলপ ওপৰ ফালে অলপ কমিছেগৈ বিয়া বাৰু পতা হ'ল নেকি লক্ষণটো কিন্তু তেনেকুৱাই হৈছে সেইটোৱে মই দেখিছোঁ নহয় কপাল দেখিয়ে গম পাই যাওঁ কোন বিয়া নপতা অলছ' বাকী সংসাৰ কেনেকুৱা চলিছে চলিছে আৰু মানে কেনেকুৱা চলিছে একদম 2017 নিচিনাই চলিছে মানে কিমান চলি আছে দুইতে আৰু এইয়া দেখিছে নহয় ৰাইজ মন কৰক এইজন ব্যক্তিলে যাৰ সংসাৰ দুইটা চলি আছে এই দুখন সংসাৰ চলাবলৈ কষ্ট নহয়নে হয় ন চম্ভালিবলগীয়া হৈছে চম্ভালিবলগীয়া আগতে এনেই মানে কিবা প্ৰেক্টিচ আছিলে নেকি নাই ন ঠিক আছে তেতিয়াহ'লে সেইটো বাৰু কিবা আশাৰ যদি কৈ দিয়া হয় আমাৰ ৰাইজেও ভাল পাব মানে এই কিবা যদি কিবা মানে এইবাৰ 31 ডিচেম্বৰ উপলক্ষে কিবা আশা কৰি দিব লাগে মানে 31 ডিচেম্বৰ অহা বছৰ আকৌ আপোনাক বিচাৰিছোঁ আমি আচ্ছা ঠিক আছে তেতিয়াহ'লে 31 ডিচেম্বৰত অহা বছৰ বিচাৰিছে হয়নে তেতিয়ালৈকে আকৌ থাকিবও লাগিব নহয় হয়নে নহয় আৰু এজন ব্যক্তি আছে আমাৰ মাজত দেই দেখি আছোঁ দেখিছে নহয় মুখখন খেতা পৰি আছে মোৰ কথা ঢেৰ আছিলে আপোনাৰ লগত পাতিবলৈ আগতে লগ কৰিব নোৱাৰিলোঁ মই দেখিছে নহয় ৰাইজ একদম ভেলভেলাই আছে লগ কৰিব নোৱাৰিলোঁ মানে আপোনাক লগ কৰিবলৈ যাওঁ মানে হেৰি হৈ যায় মানে মোৰ মানে নাপাওঁগৈ মানে দেৰি হৈ যায় আচলতে এটা কথা হয়নে কথা বতৰাতে আপোনালোকে গম পাইছে নহয় এই ইমান দূৰ মোক লগ কৰিবলৈ গৈ পাবগৈতো লাগিব অলছ' হয়নে নহয় এনেই কোৱালিটি বৰ সাংঘাতিক বুলি মই গম পাই গৈছোঁ আজিকালি বোলে মদত বোলে পানীও নিমিলাই হয়নে পানী আমি মিলাওঁ অকণমান মদত বোলে পানীও নিমিলাই বোলে মদটো বকা দেখি লোভৰ পানী ইমান মুখত জমা হৈ যায় যে এনেকৈ দি দিয়া মাত্ৰকে মুখৰ ভিতৰতে পেক এটা বনি সোমাই গুচি যায় আছিলে মানে আপোনাৰ ওচৰত মানে মোৰ হেৰি এই কেছটা হ'ল আচ্ছা মই মানে আপুনি বহুত দিনৰ আগতে আপুনি মামণি উলিয়ালে মাজনী উলিয়ালে আচ্ছা আপুনি কেঁথা কম্বলো বিলালে চাউল দিলে আপুনি ঢেৰ কিবা কিবি কৰিলে কিন্তু এটা কথা হ'ল কিন্তু আপোনাক যে ৰাইজে আপোনাক এইবাৰ আপোনাক মানে দালাল কৰি মানে হালাল কৰি দিলে যে কেলে বাৰু বাপৰে বাপ দালালে হালালে গোটেইখন মিলি পেলাই মোক সেইটো কিন্তু বৰ ভালকৈ নাজানিম দেই কিন্তু এটা কথা ঠিক মই এইবাৰ কিন্তু নেক্সট এতিয়া যেনেকৈ জিঅ' ওলাই গৈছে মই আমাৰ অসমৰ মদাহীসকলৰ সুবিধাৰ্থে মানে জিঅ' যেনেকৈ ফ্ৰী চিম আচ্ছা এটা কথা কওঁ আপোনাক মই এটা কথা কওঁ আচ্ছা মোৰ এটা প্ৰব্লেম চল্ভ কৰি দিব লাগে মোৰ ডাঙৰ প্ৰব্লেম এইটো বহুত দিনৰ পৰা প্ৰব্লেম হৈ আছে
মোৰ মানে কি হ'ল মই আজি বিয়া পতা তোমাৰ 5 বছৰ হৈ গ'ল। আইও বহুত দুখ লগা কথা। মোৰ মানে কি হ'ল মানে হেৰি নাই। অ হেৰিটো নায়েই নেকি? কি হা? নহয় মানে মোৰ হেৰি নাই মানে মোৰ মানে হেৰি মানে মোৰ ল'ৰা ছোৱালী নাই। আচ্ছা আচ্ছা সেইটো কথা। মই এইটো বয়সত কিন্তু একো হেল্প কৰিব নোৱাৰো দেই। হেল্প নালাগে সেনেকুৱা হেল্প মানে মই আপুনি হেল্প কৰিব পাৰিব মই কৈছোঁ নহয়। মোৰ মানে ল'ৰা ছোৱালী লাগে মানে এনেকুৱা ঘূৰিব আপুনি মামনি উলিয়ালে মাজনী উলিয়ালে নহয় জানো আপুনি মাজনীটো উলিয়াই পেলাই আপুনি মানে এইটো কিবা শিশু আঁচনি এটা উলিয়াই দিব নোৱাৰে নেকি তেনেকুৱা ধৰণৰ মানে এইটো কি কয় এইটো ল'ৰা পোৱালি আঁচনি এনেকুৱা ধৰণৰ ল'ৰা পোৱালি আঁচনি মানে মাজনী মামনি সেইবিলাক ওলালে দাদা বাইদেউ ভিনদেউ সেইবিলাকতো ওলাই গ'ল অলছো ল'ৰা ছোৱালীৰ কাৰণে এটা নতুন আঁচনি হয়নে মইতো কওঁ হয়নে এনেকুৱা দুখত থকা মানুহবিলাকৰ কাৰণে মই এই যেনেকৈ জিঅ' চব বস্তু ফ্ৰী হয়নে নহয় এইবাৰ মই এটা আঁচনি উলিয়াই দিম মই নেক্সট ইলেকশ্যনত আহি গ'লেই পিঅ' সেইটো ফ্ৰীকৈ খাবও পাৰি মানে অকল চাকনাটো কিনিলেই হ'ল বাকীখিনি নিজে খাই দিব পাৰি প্ৰব্লেম আছে মোৰ মানে কি হ'ল আপুনি এতিয়া আপোনাৰ এতিয়া আগতে এইটো নাছিলে এতিয়া আহি গ'ল এতিয়া সস্তাত পাওঁ মালটো হে কিন্তু মই বাবাটোতো একো ব্ৰেণ্ড নাই কিন্তু এইটো পেকেটিং চিষ্টেমত লাগে কৰি আচ্ছা আচ্ছা হয়নে সেইবিধৰ বিষয়ে কিন্তু মই ইমান ডাঠি ক'ব নোৱাৰোঁ হয়নে মানে উৰণীয়া মনটোহে উৰণীয়া গাটো নহয় সেইবিধ ধৰিলে বোলে উৰিয়েই ফুৰে গতিকে সেইবিধৰ কথা নকওঁ আৰু তাতে কমলাবাৰী যিহেতু হয়নে নহয় আৰু কমলাবাৰী আৰু কিবা মই ছাৰ মোৰ কামটো আপুনি কৰি দিব লাগিব কিন্তু অহা বছৰ নহয় মোৰ স্বাস্থ্য বৰ ভাল নহয় ৰাইজ মই যিমানখিনি পাৰোঁতো পাব্লিকৰ কাৰণেই আছোঁ আৰু পাব্লিকৰ লগত কথাও পাতিম হয়নে নহয় বহুত মানুহ আছে ইয়াত বহুতৰ লগত কথা পাতিবলগীয়া আছে বাট এই চুপতি ৰিটাৰ্ণছত এইখিনিতে সময় হ'ল এটা ব্ৰেক লোৱাৰ So guys, welcome back. আচলতে সেই অলপ বেছিকৈ বিৰতি ল'লোঁ নেকি নাই লোৱা মই জানো নহয় হয়নে নহয় অল ইজ ৱেল ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে মই আহিছোঁ সেই কমলাবাৰীত আৰু কমলাবাৰী বুলি নামটোহে কমলাবাৰী হৈ আছে সময়ত আছিলে চাগে কমলাৰ বাৰী বাট এতিয়া বাগান কিন্তু বাৰী মানে বেলেগৰ বাৰী আৰু কথাটো হৈছে এই কমলাবাৰীৰ এই যে যোনটো ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টৰ আঁৰত যোনজন আছে তেওঁ মোৰেই নিচিনা অলপ হাইটটো অলপ বেছি বাট মোৰেই নিচিনা হয়নে তেওঁ সেই চিক্ৰেট কথাটো হৈছে মোৰেই নিচিনা মানে তেওঁ গগৈ লিখে তেখেত হৈছে আমাৰ নীৰেণ গগৈ এইয়া দেখিছেনে লাজকুৰীয়া মইতো এনেই নকওঁ নহয় যেনেকৈ অসমত জুবিন যেনেকৈ ফেমাছ ঠিক তেনেকৈ কমলাবাৰী বা এইটো এলেকাত সেই আৰু ষ্টাইলটোও দেখিছেই নহয় ওপৰৰ ফালে বাকী এই কাম বন কেনেকুৱা চলি আছে ছাৰতো ঠিকে চলি আছে এইখিনি মই আগতো আপোনাক বহুত কিবা কৈছিলোঁ গেলেকী কমলাবাৰীলৈ আহিবলৈ কিয় নাই তেনেকুৱা হ'ব নোৱাৰে মই নিজে মানে ফিজিকেলি আহিব নোৱাৰিব পাৰোঁ বাট আমাৰ ব্ৰতত থকা শইকীয়া আছে নহয় ব্ৰতত থকা শইকীয়াক আমি ক'ত ধৰিছোঁ আমাৰ শইকীয়া বৰ ভাল ল'ৰা নহয় ধুনীয়া ল'ৰা নিপুতৰ ল'ৰা দেখুওৱা নাই চেলুৱাই থোৱা সেই পিঁয়াজটোৰ নিচিনা বৰ ভাল ল'ৰা সি কাম কৰি আছেতো আৰু বাকী তেখেতে সহায় কৰিছে যথেষ্ট কৰিছে তেখেতে টুৰিজিম বিভাগৰ পৰা মানে ফাণ্ড দিছে ইতিমধ্যে আমি ইয়াৰ পৰা শিৱসাগৰ শিৱদৌলটো চাবৰ কাৰণে এটা ৱাচ টাৱাৰ বনাই আছোঁ আৰু এখন ৰেষ্টুৰেণ্ট বনাইছে ইতিমধ্যে আৰম্ভ হৈছে আৰু তেখেতৰ দিনতেই তেখেতে এইখিনি সহায় কৰি দিয়াৰ কাৰণে টুৰিজিমৰ ফাণ্ডটো পাইছোঁ কামখিনি চলি আছে আমাৰ আচ্ছা এই বাগানখন এতিয়া কিমান ডাঙৰ এইখন আমাৰ তিতাচপা বাৰী হয় আমি ইয়াত প্ৰায় মানে 50 হেক্টৰ তিতাচপা বাৰী কৰিছোঁ ইয়াতেই আমি পুলি পচাই পিনি আৰু এইখিনি গছ লগাইছোঁ আৰু এইখিনি গছ এতিয়া আজি যিটো ৰেট চলি আছে সেই ৰেটৰ মতে আৰু 20 বছৰ পিছত ইয়াৰ এজোপাৰ ভেলু হ'ব 2.5 লাখ টকা গতিকেলৈ আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা ডাঙৰ প্ৰপাৰ্টি এইটো সেয়া
দেখিছে নহয় ৰাইজ, পাৰ্টি ফাণ্ডলৈ বস্তু অলপ ইয়াৰ পৰাই পাম যেন পাইছোঁ হয়নে? চ' ৰাইজ, এইবিলাক মানুহ হাতৰ টকাটো বৰ ভাল হ'ব হয়নে? অন্ততঃ একো নহ'লেও মৰমটো ভালকৈ কৰিব। আৰু ইয়াততো আছেই, এখেতৰ কথাটোতো গম পাইছে ৰাইজ, ইমান ডাঙৰ কাম অকলে অকলে কৰি থাকোঁতে। আৰু এই যে আমাৰ ওচৰ চুবুৰীয়াখনে কিবা দিগদাৰ নকৰেনে? নাই সেইখিনি নাই কৰা, আমাৰ লগত খুব ভাল ৰিলেশ্যন। গতিকে আমি এইখিনি জইণ্ট ফৰেষ্ট কমিটি হৈ পিনি ধুনীয়াকৈ কৰি আছোঁ। আৰু আমাৰ ফৰেষ্টৰ বিশেষকৈ ছেক্ৰেটৰীজন আমাৰ বিট অফিচাৰ আৰু প্ৰেচিডেণ্ট হিচাপে মই আছোঁ। আৰু গতিকে এই কামখিনি কৰোঁতে খুবেই ভাল পাইছে। তেখেতলোকে কৈছে প্লেণ্টেশ্যন কৰাত আমাৰ তেখেতসকলে একো বেয়া নাপায়। আপুনি যি মানে আমাৰ ওচৰ চুবুৰীয়া যি ৰাজ্যৰ নগা কথা কৈছে, নহয় জানো ছাৰ? ডাইৰেক্টনো কিয় কওঁ বাৰু। আৰু নাই, তেখেতলোকে খুবেই মৰম কৰে আমাক। এইখিনি কৰাত একো বাধা নাই, কাৰণ গছ থাকিলেহে মানুহ থাকিব। মই তেখেতলোকক এবাৰ বুজাই দিছোঁ ধুনীয়াকৈ। এই গছজোপা লগাই থাকোঁতে তেখেতলোকে মনা কৰোঁতে মই তেতিয়া কৈছোঁ যে এইটো অসমীয়াই লগাইছোঁ বুলি, ই হাৱাটো অকল অসমীয়াক নিদিয়ে, ই নগাকো দিব। গতিকে গছটোৱে কেতিয়াও ভাগ নকৰে। আৰু সেইটো কাৰণে আমি ধুনীয়াকৈ গছ লগাইছোঁ। আৰু গছ থাকিলে মানুহ থাকিব, এইটো সকলোৱে জানে। আৰু লগতে জীৱ জন্তু জীয়াই থাকিব লাগিব। আৰু পৃথিৱীৰ যিটো গৰম হৈছে, গতিকে গছ লাগিবই আমাক। আৰু সেইটো কাৰণে আমি অকল এই তিতাচপাই নহয়, সিফালে এখন বাঁহ কৰিছোঁ প্ৰায় 150 হেক্টৰ গুটিৰ পৰা কৰিছোঁ আমি, যিটো নেকি আমাৰ শিৱসাগৰ জিলা, অসমৰ কথা মই নকওঁ ছাৰ, কিন্তু শিৱসাগৰ জিলাত আটাইতকৈ ডাঙৰ বাঁহনিখন কৰিছোঁ ইয়াত। গুটিৰ পৰা কৰিছোঁ প্ৰায় 150 হেক্টৰ। বিঘা হিচাপে হ'লে কমেও আমাৰ 1100 বিঘা ওপৰত হ'ব। সাংঘাতিক জোৰদাৰ তালিয়া হ'ব লাগে এই মানুহজনৰ কাৰণে। আৰু ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে দেখিছে নহয়, কম সময়তে সলসলীয়াকৈ কিমান সাংঘাতিক কথা এটা কৈ পেলালে অলছ' হয়নে? গছ থাকিলেহে মানুহ থাকিব অলছ'। আৰু মইতো কওঁ এই কথাটো এইখন মঞ্চৰ পৰাই সমগ্ৰ বিশ্বই জানক হয়নে? এইটো বৰ ডাঙৰ কথা, গছ থাকিলেহে মানুহ থাকিব। বাট যিহেতু চুপতি ৰিটাৰ্ণছ হয়নে, কিমাননো আৰু ইমান চিৰিয়াছ কথা পাতি থাকিবা অলছ' হয়নে? মই কিন্তু সেইবিলাকত নাই দেই। এইফালে দেখিছে নহয়, আমাৰ ইয়াত বহুতো আছে, বহুত মানুহ আছে অলছ'। এই নামটো অভিলাষা কোঁৱৰ, দেখিছে নহয় কি সুন্দৰ যুৱতী অলছ'। এই কিহত পঢ়ি আছে মইনাও? মই BSc 3rd চেম। দেখিছে নহয়, চাইজটো দেখি নালাগে ইমান ডাঙৰ পঢ়ি আছে বুলি হয়নে? মই আকৌ কোন ক্লাছত পঢ়া বুলিহে সুধিবলৈ ধৰিছিলোঁ অলছ'। আৰু বহুতো মানুহ আছে। এইয়া কি নাম তোমাৰ? গীতাশ্ৰী দত্ত। কোন ক্লাছত পঢ়া? ক্লাছ 6ত। এতিয়াই ছাপোৰ্টটো গোটাই লোৱা ভাল। অন্ততঃ 6ৰ পৰা যেতিয়া BA পাছ কৰিব, ভোটটো অন্ততঃ মোকেই দিব। চ' আমাৰ ৰাজত্বটো চলিয়েই আছে, চলিয়েই থাকিব। বাট কথাটো হৈছে কমলাবাৰী হেন জেগাত এতিয়াও মোৰ ছাপোৰ্ট আছে অলছ' হয়নে? আৰু কথাটো হৈছে ইয়াত ঢেৰ মানুহ আছে, দেখিছে নহয়, পাব্লিকেই পাব্লিক। বাট কমলাবাৰী ফেমাছ ফৰ পিকনিক। আৰু পিকনিকৰ কথাটো যিহেতু ওলাইছেই, আৰু পিকনিকৰ কথাও আমি আপোনালোকক দেখুৱাব লাগিব। নেদেখুৱালেও আকৌ অকণমান বেয়াও পাব দিয়কচোন হয়নে? তাতে আকৌ মহিলা সমাজৰ লগত কথা নাপাতিলেও সেইফালেও এটা দুখ লাগিব। চিক্ৰেট কথা এটা কওঁ দেই, মহিলাৰ লগত চেলেঞ্জ লাগি একো লাভ নাই হয়নে? দেখিছে নহয়, মোৰো কঁকালৰ বিষ। চ' মহিলাৰ লগতো আমি বহুত কথা পাতিম, আৰু ঢেৰ কথা পাতিবলৈ আছে। মাত্ৰ মোক ফ'ল' কৰি থাকিলেই হ'ল দেই। চ' ৰাইজ, কথা মতেই কাম অলছ' হয়নে? মিছা ক'লে কিডাল হ'ব, বাদ দিয়াহে বাকীবিলাক। যিহেতু নতুন বছৰৰ কথা আছে, আৰু নতুন বছৰৰ যিহেতু কথা আছে, পিকনিকটো হ'বই লাগে। আৰু মই সেইটো কাৰণে আহি পাই গৈছোঁহি ডাইৰেক্ট পিকনিকত। এইফালে একদম পূৰা সাংঘাতিককৈ এইয়া দেখিছে নহয়, এই কি মাংস? এইটো ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস। বাট এই উজনি অসমত কিন্তু সেইটো বৰ এটা ছাপোৰ্ট নহয়, মানে নিদিয়ে দেই ৰাইজে হয়নে? হাঁহ খাই বোলে উজনিৰ অসমৰ মানুহে। বাইদেউ এনেই কি কয় হাঁহটো? হাঁহটো আগতে বনাই থলোঁ। দেখিছে নহয়, পিছ পৰি থকা বিধৰ নহয় অলছ'। লোকেল মুৰ্গীও বনাইছোঁ, তাৰপিছত এতিয়া ব্ৰইলাৰ বনাইছোঁ, তাৰপিছত লগতে এইবোৰ আৰু ডিং ডংটো আছেই। চ' ৰাইজ গম পাইছে নহয়, সাংঘাতিক ফূৰ্তি হৈ আছে আমাৰ পিকনিকত। আৰু মই যিহেতু আহিয়ে পাই গৈছোঁ, এই আপোনালোকৰ ফালৰ পৰা পিকনিকত যিহেতু আহিছোঁ, বিহু এফাকি শুনিব লাগিব। আৰু চবেই নাচিব লাগিব। নাচিবনে? একদম আৰম্ভ কৰি দিব লাগে। বিহু
চ' ৰাইজ দেখিছে নহয় ইয়াততো ফূৰ্তি বৰ সাংঘাতিক চলি আছে হা বৰ সাংঘাতিক মানুহো আছে অলছ' আৰু বহুত পিকনিক পাৰ্টি আছে অলছ' এইয়া দেখিছে নহয় কি থুলন্তৰ ল'ৰা নামটো মোৰ শ্ৰী ঋতুৰাজ গগৈ। এই গান এফাকি গাই দিয়া আহে কিবা সকলোকে এই অনুষ্ঠানটো বা আমাৰ এই ঠাইডোখৰলৈ আদৰণি জনাইছোঁ আৰু এটি গীত অকণমান গাই দিছোঁ। মৰমে নেমানে মৰমে নুবুজে মৰমে কলিজা খায় জানানে জানানে মৰমেনে কুৱায় মৰমেনে কুৱায় সাংঘাতিক জোৰদাৰ তালি এটা হ'ব লাগে একদম আমাৰ দেখিছে নহয় ঘপককৈ আকৌ আমাৰ ডাঙৰজন বুলি নাভাবিলেই হ'ল কিন্তু একদম হাইলাখ একে কিমান বছৰৰ পৰা প্ৰেক্টিচ কৰি থকা হৈছে এইটো মই প্ৰেক্টিচ মানে ধৰি লওক ক্লাছ 8 মানৰ পৰাই আৰু মানে 1967 মানে বুকু হম কৰাৰ পৰা এই হমাই আছে আৰু একদম বৰ সাংঘাতিক দেখিছে নহয় আৰু ইয়াত মানে বহুত ৰাইজ গোট খাইছে অলছ' আৰু চবৰ লগতে কথাও পাতিব লাগিব এণ্ড অলছ' সেই বহুত ৰাইজ ইফালেও বাকী আছে আৰু খোৱা বোৱাটোতো মেইন অলছ' কমলাবাৰীত আৰু গান এটা অন্তত অকল লুকছটো হ'লেইতো নহ'ব ৰাইজেতো গানটোও শুনিব লাগিব হয়নে নহয় চহৰ বন্য জন অৰণ্য মানৱ হৈ যায় যন্ত্ৰ জংলী যতৰ জানুৱাৰে প্ৰেমৰ দিবৰ পাৰে মন্ত্ৰ তুলনাতি জংঘল সুন্দৰ জংঘলেই মোৰ ঘৰ মোক জংলী দুনিয়াই কয় জংঘলেই মোৰ ঘৰ মুক্ত হাৱা মোৰ বন্ধু নকলি জীয়ন মোৰ পৰ ধন্যবাদ সাংঘাতিক বৰ বঢ়িয়া হৈছে ৰাইজ আৰু বহুতৰ লগত বহুত কথা পাতিবলগীয়া আছে এই মাত্ৰ আমি গৈ আছোঁ তেতিয়াহ'লে এইয়া এইফালে দেখিছে নহয় ঢেৰ পিকনিক চলি আছে অলছ' কোনে ক'ত কি খাই আছে অলছ' এইয়া এইফালে কি বনাইছে এতিয়া আমি কিহৰ জুতি বা আকৌ হাঁহ নে কি নে মুৰ্গী সাংঘাতিক আমি টেষ্ট কৰিম দেখিছে নহয় ৰাইজ একদম পিকনিক বুলি ক'বলৈ গ'লে হয়নে নহয় মেইন আনন্দটো এতিয়া সেই কমলাবাৰীত চলি আছে উৎসাহ চলি আছে যিহেতু নকৰিবই বা কিয় হয়নে নহয় নতুন বছৰ আহি আছে নতুন কথাবিলাক ভাবি আছে আৰু হ'বলগীয়া বহুত আছে আৰু ময়ো যিহেতু ইয়াত আছোঁৱেই অলছ' হয়নে কিবা এটা নহয় কিবা এটাতো হ'বইগৈ চ' ৰাইজ ব্ৰেক চ' ৰাইজ কমলাবাৰীত নাই কি হয়নে আৰু বিশেষকৈ ইয়াত দেখিছে নহয় মই বৰ্তমান উপস্থিত আছোঁ একদম ডাইৰেক্ট ওপৰত আছোঁ মানে মেইন গাড়ীত নাথাকিব পাৰোঁ একদম মিচিঙৰ গাড়ীত আছোঁ মই আজি চাংঘৰত আছোঁ মই মিচিঙৰ চাংঘৰত আছোঁ আৰু মোৰ মানে সন্মুখততো দেখিছেই নহয় ডাইৰেক্ট বৰাহ আমাৰ বৰাহ অৱতাৰক ইয়াত পুৰি থকা হৈছে আৰু ইয়াত একদম সাংঘাতিককৈ অতিথি আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আৰু যোনবিলাকে টেষ্ট কৰিব পোৱা নাই মোৰ লগত যোগাযোগ কৰিলেই হ'ল হয়নে মই কৈ দিম কোনফালে দি আহে হৈছে দেখিছে নহয় এইফালে চাইমদ আৰু পৰাপং আৰু এইফালে গাহৰি পোৰা এইবিলাক চব চলি আছে আৰু ৰাইজে চবকে আতিথ্য মানে দি আছে গতিকে টেনশ্যনৰ কোনো কথা নাই মানে মইতো কওঁ কমলাবাৰী ভোগালী জেগা বাট আৰু জেগা আছে আপোনালোকক দেখুৱাবলৈ দেই মোৰ লগতে থাকি
তো ৰাইজ দেখিছে নহয়, আমি আছোঁ সেই নাজিৰাৰ কমলাবাৰী পিকনিক স্পটত। যদিও ইয়াত বহুত পিকনিক চলিছে, মই কিন্তু এটা কথা মন কৰিছোঁ, ইয়াত এখন দোকানত কিন্তু বৈদ্য ভিৰ। তাৰমানে গম পাইছে নহয়, ইনকাম বৰ ভাল। আৰু মই মালিককো পাই গৈছোঁ এইখিনিতে, এই প্ৰদীপ দেখিছে নহয়, তেওঁৰে এইখন দোকান আৰু পিছফালে ভিৰ চক। গতিকে দোকানখনকে এবাৰ চাই লওঁ, মানুহো বহুত আছে। দেখিছে নহয় ৰাইজ, ইয়াত পাব্লিকেই পাব্লিক। আৰু বিশেষকৈ এটা ডাঙৰ কথা অলছো যে প্ৰদীপৰ দোকানত কিন্তু মহিলাৰ পৰিভৰটোহে বেছি দেখিছোঁ। এনে ক্ষেত্ৰত আকৌ কিমান কি হয় সেইটো মই নাজানিম দেই। বাকী মহিলাসকল যিহেতু আছেই ইয়াতে, আমি মহিলাসকলৰ লগতো কথা পাতিম। বাট ইয়াত বহুত বঢ়িয়া বঢ়িয়া বস্তু বনি আছে। মুৰ্গীৰ পিঠ আৰু সেইফালেতো চুঙাত এইবিলাক ভাত বনাই আছে। আৰু লগতে মই চিক্ৰেট কথা এটা কৈ দিওঁ দেই ৰাইজ, মানে বোৱাৰীসকলো আছে কাৰণে কৈ দিওঁ, মাইকী মানুহ সেই বিয়াৰ পিছত যেনেকৈ উপাধিটো চেঞ্জ হৈ যায় মাইকী মানুহৰ। এনে আপোনাৰ নামটো? পুৰবী হাজৰিকা। আগতে কি আছিলে? আগতে হাজৰিকা, এতিয়া গগৈ। দেখিছে নহয়, মানে আগতে হাজৰিকা আছিলে, এতিয়া গগৈ হৈ গ'ল। ঠিক তেনেকৈ মুৰ্গীৰো একেই কণ্ডিশ্যন। মুৰ্গী আকৌ মৰাৰ পিছতহে বেলেগ হয়, মানে চিকেন তন্দুৰী, চিকেন বিৰিয়ানী, চিকেন টিক্কা, এইবিলাক মানে চবৰে সেই মাইকী মানুহ আৰু মুৰ্গী প্ৰায় একেই ক'বলৈ গ'লে। ইমান ডাঙৰ ডাঙৰ কথা বাৰু মাইকী মানুহৰ ওচৰত ক'ব নোৱাৰি, হয়নে? তথাপি ইয়াত ঢেৰ মহিলা আছে, মানে মহিলা মানে একেবাৰে সাংঘাতিককৈ সাজি কাচি আহিছে পিকনিক খাবৰ কাৰণে। কিন্তু আহি আকৌ সেই প্ৰদীপৰ দোকানত আহি ভিৰ নহ'বই বা কিয়, দেখিছেই নহয় ইমান সোপা। আৰু এইফালে দেখিছে নহয়, মালিক, দোকানৰ মালিক বুলিয়ে ক'ব পাৰি আৰু। কেনেকুৱা ইনকাম এইবাৰ? মানুহজনে ভাগ দিয়েনে? দিয়ে, ঠিকে থাকে আছে আৰু। ঠিকে থাকে আছে। মানে হেৰি গান এফা কিবা ইয়াত আমি যিহেতু আহিছোঁ সেই কমলাবাৰীলৈ, আমাৰ পুৰুষসকলে বহুত টেলেণ্ট দেখুৱাই দিলে। এতিয়া মহিলাসকলৰ টেলেণ্ট অকণমান চাব বিচাৰোঁ। অলপ বিহু এফাকি হৈ গ'লে এনেকুৱা বতৰত বৰ ভাল লাগিব। বিহু এফাকি আৰম্ভ কৰি দিব। কোনে কৰিব? এইয়া দেখিছে নহয়, বকুল বৰা ধানৰ ধৰিব লাগে। চিৰা খুন্দিছিলোঁ দিবলৈ নাপালোঁ তোকে, মোৰে মৰমৰ চেনাইটি, মোক দেখিলে কেলৈ নামাত, মোৰ চকুলৈ কেলৈ নাচাও, নুবুজ মৰমবোৰ নুবুজ, কান্দিবি অকলে অকলে ঐ নিজান, অকলে ঐ নিজান। ৰাইজ, এই মিচিঙৰ জুতিবিলাক দেখুৱালোঁ, হয়নে নহয়? বাট আমাৰ আহোমসকলো পিছ পৰি থকা নাই অলছো। আৰু যিহেতু কমলাবাৰী, আহোমসকলেও বিশাল আয়োজন এটা কৰি পেলাইছে ইয়াত। মই দেখুৱাই আছোঁ আহোমসকলেনো এইবাৰ কি বনাইছে, মানে লেভেল দিব পৰা হৈ আছেনে নাই অলছো, হয়নে নহয়? আৰু যিহেতু ময়ো গগৈয়ে, হয়নে নহয়, চেণ্টি এটা আছে অকণমান। আহক আজি আহোমেনো কি বনাইছে দেখুৱাওঁ, হয়নে? মানে কিনো ফালে চাওঁ। ফ'ল' মি। ৰাইজ দেখিছে নহয়, মই আহোমৰ ঘৰলৈ আহিছোঁ। মানে ইয়াত আহোমৰ খানা পোৱা যায়, মানে জুতিটো আৰু বিশেষকৈ অসমীয়া খাদ্য। চব বাদ দিয়া, আগতীয়াকৈ এটা মানুহক মই মন কৰাই দিওঁ দেই। অথনি যে সেই দুটা লাঞ্চৰ কথা ওলাইছিলে, এইজন ব্যক্তিয়ে বৰ্তমানলৈকে ধৰিয়েই আছে এতিয়াও। তাকে আৰু বেলেগৰ লগতো কথা পাতিম। আৰু দি থকা হৈছে ন? নাই, অলপ মানে কিমান দিয়া? নাই, চলিছে আৰু আৰম্ভ হৈছে। হেৰি আপোনাক লগ পালোঁ মই ইয়াতে
ভালেই হ'ল, কথা এটা সুধি যাওঁ। কিবা মানে মোৰ বৰ ডাঙৰ সমস্যা এটাত পৰি আছোঁ। মানে অকণমান ঠেলি আছে। ঠেলি আছে কোনে? মানে মোৰ এতিয়া পাকঘৰটো পৰিছে আপোনাৰ নগাঁত আৰু মোৰ ডাইনিং ৰুমটো পৰিছে অসমত। মানে মই এতিয়া ভাত বনাবলৈ যাব লাগে নগালেণ্ডলৈ আৰু খাবহি লাগে মই অসমত। এই সমস্যাটো এতিয়া মোৰ কেনেকুৱা কি হ'ব? এতিয়া কথাটো হৈছে মানে পাকঘৰটো নাগালেণ্ডত পৰি গ'ল। আচ্ছা, তেতিয়াহ'লে এইটো হেৰি মানে এওঁ ঘৰখন এতিয়া ককটেইল পজিটিভ হৈ আছে আচলতে, হয়নে? ককটেইল এটা হৈ আছে আৰু ইয়াতো ককটেইল কিবা হৈছে নেকি? ইয়াত তেনেকুৱা হোৱা নাই, কিন্তু এতিয়া ছাৰ আৰু এটা কথা হৈছে নহয়, এতিয়া মই ৰাতি বাথৰুম যাব লাগে নাগালেণ্ডলৈ। ছাৰ আকৌ মই শুবহি লাগে অসমত। কিমান দুখৰ কথা হৈছে আপুনি ভাবিছোঁ। নাই এইখিনিত এটা কাম কৰিলেই হ'ল, পেনতে কৰা ছিষ্টেমটো কৰি ল'ব লাগে, হয়নে? তেতিয়া অহা যোৱাবিলাক ইমান কৰি থাকিব নালাগে আৰু নমস্কাৰ ছাৰ। নমস্কাৰ। মোৰ ছাৰ বৰ আশা এটা আছিলে আপোনাক ছাৰ সেৱাভাগ জনাবলৈ বৰ আশা আছিল ছাৰ। কৃষ্ণ বোলে সেই নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৈক মায়ক নিৰ্যান বোলে আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰা পৰিত্ৰাণ বোলে ভাল বোলে কুশল কক কল্যাণ কৰক আয়ুষ বিঘিনি শূন্য কৰি গহদো কালদো দ্ৰব্য দুখৰ পৰা নিবৰ্তমান কৰি আগলৈকে দিবলৈকে থ'বলৈকে শক্তি দি ভক্তিপাত্ৰ কৰে কি প্ৰাৰ্থনা বোলে আছে নেকি কাৰোবাৰ খৰ খজুৱতি বিচু একজামান লৈ যাওক 16 শগুন বিষহৰি লগৰ লগৰে বিপদৰ বন্ধু বোলে আপোনাৰ ছোৱালীজনী ৰাতি পেটৰ বিষ হ'ল আপুনি কি কৰিব ওচৰৰ ডাক্তৰৰ ওচৰত যাব ডাক্তৰ নাপাব এয়া লৈ যাওক 16 শগুন বিষহৰি লগৰ লগৰীয়া বিপদৰ বন্ধু বোলে আপোনাৰ কৰঙনৰ চুক চিগে ক'বলৈ লাজ কৰে খোজকাঢ়িব নোৱাৰে এয়া লৈ যাওক স্কিন পাউডাৰ একবাৰ ভালদৰে ধুই লৈ 10 দিন ব্যৱহাৰ কৰক দেখিব যে সকলো ধৰণৰ খৰ খজুৱতি শুকাই কটকটীয়া মাৰিছে বোলে এলেংগনি তৌ লংকাত উঠিলে ঢৌ লংকাৰ গুট গুট বাঁহৰ জেং বাপৰে আনিলে চেলেপেটি বেঙৰ চোঁৱৰা পোৱালি বাপৰে আনিলে লোকৰ ছোৱালী আও হাৰি আশীৰ্বাদটো ভালকে পৰিছে নহয়? পৰিছে ছাৰ, পৰিছে বৰ সুন্দৰকে পৰিছে ছাৰ। একদম আপোনালৈ ছাৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ছাৰ। ধন্যবাদ লগতে ছাৰ ভোগালী বিহুৰো শুভেচ্ছা জনালোঁ। একদম তাৰপিছতে আকৌ সেই বহাগ বিহুটো একেবাৰে জনাই দিলে বহাগ বিহু দি পাওঁতে দিলোঁ ছাৰ। একদম তাৰপিছত আকৌ নেক্সট বছৰ হেপী নিউ ইয়েৰটো এইবাৰ যদি পৰি যায়গৈ আহিলে ছাৰ আহোমৰ ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ দেই আহোমৰ ঘৰলৈ আহিছোঁ দেখিছে নহয় কম্পিটিশ্যন চলি আছে এয়া দেখিছে নহয় আপুনি এইয়া লেটা এইফালেতো গাহৰিটো দেখিছোঁৱেই এই লেটা গম পাইছে নহয় মানে কথাটো হৈছে লেটাটো আমিও খাওঁ অলছ' আগতে বাট পাৰ্চনেলি মই আজিয়েই খাম বুলি ভাবিছোঁ চ' লেটা এটা টেষ্ট কৰি চাওঁ দেই ৰাইজ কেনেকুৱা নাই মই নিজে খাম দেখাত কিবা পোক যেন লাগে যদিও খাব পাৰি নহয় ভালকে মন কৰক এইকেইজন ব্যক্তিক মোৰ যদি মৃত্যু হয় এইকেইজনেই দায়ী হ'ব খাই দিওঁ আৰু ন অলপ মোক এই তালিয়ে চালিয়ে লাগিব কিন্তু নাই আচ্ছা ঠিক আছে মই চেষ্টা এটা কৰি চাওঁ That is also important matter যে লেটা ইজ এ চিক্ৰেট অফ মাই এনাৰ্জি মানে লেটা ইজ দ্য চিক্ৰেট অফ আহোমৰ এনাৰ্জি আৰু এটা খাই দিওঁ আৰু দেই লেটা খাইছোঁ আৰু ইয়াত কেনেকৈ কি বনি আছে এইটো খাম আৰু কি বনি আছে মই সেইখিনি আপোনালোকক দেখুৱাই দিওঁ এইফালে একদম সুন্দৰকৈ এয়া এইফালে গাহৰি এয়া গৰৈ মাছ এয়া লেটা বনি আছে আচ্ছা টোপোলা ভাত চ' চব ৰেডি হৈ আছে আৰু অলপ পিছত আমি খাম গতিকে তাতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে এইখিনিতে এইয়া চাওঁ এইফালে আহাচোন মইনাও দেখিছেনে ৰাইজ দেখাত গোটেইটো ভীমকলটোৱে অলছ' হয়নে নহয় এই ভীমকল চিমকল খোৱা হয়নে নহয় খাওঁ নামটো মোৰ নাম পুলকেশ গোহাঁই
অঁ পুলকেশ গোহাঁই দেখিছে নহয় আহোমৰ ঘৰত আৰু আহোম নাপায় ক'তনো বাংলাদেশী পাম অলছো হেৰি কিবা কাহিনী এটা শুনিব বিচাৰোঁ ভীমকল দেখা দিনে ভীমকল খোৱা হয়নে নহয় হয় ছাৰ মই খাওঁ মই আপোনাৰ আজি আহোঁতে ভীমকল খাই আহিছোঁ ছাৰ অঁ ভীমকল মোক মায়েও খুৱায় মোক বায়েও খুৱায় দেউতাও খুৱায় চবেই খুৱায় আচ্ছা চবেই খুৱাই থাকে আচ্ছা আৰু 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 মানে আৰু ছাৰ ভীমকল নহয় মই সৰু পৰাই খাওঁ সেইকাৰণে যে মই শকত কল এবিধ ফল কল খালে গাতহে হাতী দেখিছে নহয় ৰাইজ কি সাংঘাতিক ল'ৰা অলছো বিকুদৰ হেন চেহেৰা বিকুদৰ হেন চেহেৰা বাট দেখিছে নহয় মাকেও খুৱায় বাপেকেও খুৱায় বায়েকেও খুৱায় চবেই ভীমকলেই খুৱায় অৱশেষত ভীমকলৰ স্বাস্থ্য দেখিছে নহয় চ' ৰাইজ এইফালে একদম পূৰা ৰেডি হৈ গৈছে খানা আৰু কথাটো হৈছে সময়ো বহুত তাকৰ যিহেতু পেটতো লাগিছে ভোক অলছো হয়নে মিঠা ক'লে কিডাল হ'ব বাদ দিয়াহে বাকীবিলাক হয়নে নহয় চুপতি যিহেতু ৰিটাৰ্ণছ এইবিলাকতো চলিয়েই থাকিব বাট আজিলৈ সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ বাট এতিয়া কিন্তু মোৰ ভোজন পৰ্ব চলিব চাব দেই